ৰাম নাৰায়ণ ৰাম। মানুহে বহু সংযোগত নিজৰ সকলো দিশৰ পৰা নিঃসহায় আৰু বাধ্য হোৱা বুলি অনুভৱ কৰে। জীৱনত বহু সংযোগত পৰিস্থিতি আমাৰ বিপৰীত হয়। আমাৰ মন আমাৰ নিয়ন্ত্ৰণত নাথাকে, আমি আমাৰ বিবেকৰ কথা শুনিব নোৱাৰোঁ। এনে অৱস্থাত মানুহে হতাশ আৰু নিৰাশ হৈ পৰে। এনে পৰিস্থিতিত ধ্যান মেডিটেশ্যন কৰাটো খুব সহজ প্ৰমাণিত হয়। ধ্যানৰ জৰিয়তে আপুনি নিজৰ মন বিবেক আৰু অন্তৰাত্মাক শক্তিশালী কৰি তোলে। আপুনি ইহঁতক নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হয়। সেইবাবে প্ৰতিটো মানুহে ধ্যান কৰাৰ অভ্যাস কৰাটো আৱশ্যক। যেতিয়া আপোনাৰ মন বিবেক সকলো নিয়ন্ত্ৰিত হৈ থাকে, তেতিয়া সৃষ্টি আপোনাৰ পৰা কেৱল সৎ কামেই কৰাব আৰু এইটো যে আপোনাৰ ধৰ্ম। সেইবাবে চৰকাৰে প্ৰতিটো বিদ্যালয়ত ধ্যান বাধ্যতামূলক কৰাৰ ব্যৱস্থা কৰা উচিত। যুৱ প্ৰজন্মই এতিয়া বুজিব লাগিব আৰু আন লোকো বুজাব লাগিব যে ধ্যানৰ কিমান উপকাৰ আছে। ধ্যানৰ অৱস্থালৈ আহোঁতে কেৱল এখন ঠাইত শান্তিত বহি ৰাম নাৰায়ণ ৰাম নামৰ জপ চলাই থকাহে। এই নামটোৰ আটাইতকৈ মহান কথা হ'ল যে যেতিয়া আপুনি ইয়াৰ জপ আৰম্ভ কৰে, আৰম্ভণিতে সেইটা মনত ৰাখিবলগীয়া হয়, কিন্তু অলপ সময়ৰ পিছতেই এইটো আপোনাৰ শ্বাস প্ৰশ্বাসৰ সৈতে সংযুক্ত হৈ পৰে। ৰাম নাৰায়ণ ৰামৰ ধ্বনি আমাৰ ভিতৰৰ বিবেক আৰু চেতনাৰ প্ৰতিধ্বনি। এই ধ্বনি সকলোৰ বাবে, সকলোৰে সৈতে, সকলো শক্তিৰ বাবে। ৰাম নাৰায়ণ ৰামৰ ধ্বনি কথা কজ এই ধ্বনিজৰে সদায় আওৰাজ দিজৰে যেতিয়া আমি ইগলাক মাতো, এক এনে ধ্বনি যি আমাৰ মাত শুনে, বুজে আৰু আমাৰ ওচৰলৈ আহে। এই ধ্বনিজৰে আমাৰ সকলো কাম সম্পূৰ্ণ কৰি দিজৰে আমি মানুহ যিবোৰ চিন্তন কৰোঁ, সংকল্প লওঁ, নীতি গ্ৰহণ কৰোঁ, কিন্তু ক্ৰিয়া ৰাম নাৰায়ণ ৰামে আমাৰ পৰা কৰাই। আমি যিকোনো ক্ৰিয়া কৰোঁ বা যিকোনো চিন্তা কৰোঁ, তাৰ মূল আধাৰ ৰাম নাৰায়ণ ৰাম। এইটো প্ৰতিটো স্থানত, প্ৰতিটো কণাত বিদ্যমান। এই ৰামৰ বাহিৰে পৃথিৱীত একো নাই। ইয়াত কেৱল এটাই ধৰ্ম, জীৱ ধৰ্ম থাকিব লাগে। পৃথিৱীত যিসকল ধৰ্ম আছে, সিহঁত সকলো মানুহে নিৰ্মাণ কৰা ধৰ্ম, যিবোৰ সত্য নহয়। আমি প্ৰকৃতিৰ নিয়মহে মানিব লাগে, সেয়েহে সকলো। আহলে আজিকালি আমি সকলো পথভ্ৰষ্ট হৈ পৰিছোঁ। ক'ৰ পৰা আহিছোঁ, ক'লৈ যাব লাগিব, জীৱনত কি কৰাটো উচিত, জীৱনৰ উদ্দেশ্য কি, এইবোৰ কথা আজি গছক হৈ গৈছে। আমি নিজকে ফ'কাছ কৰিবই নোৱাৰোঁ। আমি নিৰ্ধাৰণ কৰিবই নোৱাৰোঁ যে জীৱনত কি কৰাটো উচিত। সেইবাবে সকলো অপ্ৰয়োজনীয় কথাৰ পৰা মন আঁতৰাই কেৱল নিজৰ বিবেকৰ কথা শুনা আৰু ধ্যান কৰা। আমাৰ মহান গুৰুজীয়ে দিজৰা বীজ মন্ত্ৰ ৰাম নাৰায়ণ ৰাম সকলোৱে জীৱন দিজৰে। যিমান বেছি আপুনি এই বীজ মন্ত্ৰ জপ কৰে, তেতিয়াই আপোনাৰ অন্তৰ আত্মিক বিবেকৰ উদ্ভৱ হয়। কেৱল এই বীজ মন্ত্ৰক আপোনাৰ জীৱনলৈ অন্তৰ্ভুক্ত কৰক আৰু আশ্চৰ্য দেখক। নিজৰ মন জাগ্ৰত কৰক আৰু শক্তি আহৰণ কৰক। ৰাম নাৰায়ণ ৰাম আপোনাৰ ভিতৰতে আছে, কেৱল ইবিলাক স্মৰণ কৰি থাকক। ৰাম নাৰায়ণ ৰাম।